আজি আপোনালোকক কেইখনমান শাড়ীৰ কালেকশ্যন দেখাবলৈ আহিছোঁ। এই শাড়ী কেইখন একেবাৰে নতুন কোৱালিটিৰ হয়, যোনটো আপোনালোকে আগতে পোৱা নাই। শাড়ীৰ ভিতৰত কেঁচাপাত কটনৰ যে মেচিন মেডৰ যোৰা কেইটা লৈছে, সেইটো ডিজাইনৰে এইটো কোৱালিটিৰে থাকিব শাড়ী কেইখন। প্ৰত্যেকটা কালাৰে থাকিব একোৱা শেডৰ ওপৰত। গৰমত পিন্ধিবলৈ ভাল হ'ব। লগতে ৰেডিও কৰা আছে, দহি কৰা আছে আৰু পাৰিটোও লগাই দিয়া আছে। আজি যি কেইযোৰ শাড়ী দেখাম, যি কেইখন শাড়ী দেখাম, তাতে আপোনালোকে গছবুটা ডিজাইনটো কমন থাকিব, মানে প্ৰত্যেকটাৰে ডিজাইনটো সেম থাকিব, কালাৰবিলাক বেলেগ বেলেগ পাব। এখন শাড়ী মই লাষ্টত মিলি দেখাই দিম আপোনালোকক ফুল লুকসটো। বাকি শাড়ী কেইটাৰ আপোনালোকে কালাৰ চাই লওক। দাম আহিব 1650 টকা। পাৰ্টি ওয়্যাৰ হিচাপেও কেৰি কৰিব পাৰে, ৰেগুলাৰো পিন্ধিব পাৰে। কোৱালিটিটো ভাল হয় আৰু ঘৰতে ধুবও পাৰিব। কালাৰ কেইটা কিন্তু বহুত ধুনীয়া ধুনীয়া, এবাৰ চাই লওক। এইটো পিচ কালাৰত ৰেড, ফাৰ্ষ্ট এটা দেখাইছিলোঁ একোৱা ব্লুত ৰয়েল ব্লু ৱাৰ্ক কৰা। এইযোৰ হৈছে একেবাৰে লাইট গ্ৰীণ, তাৰ ওপৰতে অলপ ব্ৰাইট গ্ৰীণ আৰু অলপ সিলভাৰ গুণাৰো টাচ আছে। প্ৰত্যেকটা কাপোৰে ৰেডি টু ওয়্যাৰ কৰা আছে আৰু লগতে কিন্তু ব্লাউজ পিচটোও থাকিব। পুৰা 1 মিটাৰ ফেব্ৰিক দিয়া আছে ব্লাউজ পিচৰ কাৰণে। নিজৰ ডিজাইন মতে, পছন্দ মতে আপোনালোকে বনাব পাৰিব। এই ৰংটো কিন্তু খুব ধুনীয়া আৰু নতুন আহিছে। এইখন হৈছে এটা লেভেণ্ডাৰ কালাৰ। এইটো হৈছে মই পিন্ধা কুৰ্তাটোৰ নিচিনাই কালাৰটো। লেভেণ্ডাৰ কালাৰত কিন্তু আৰু অপশ্যনছ আছে, অলপ ডাৰ্ক, অলপ লাইট, তেনেকুৱা শ্বেডতো লেভেণ্ডাৰত পাব। এই ভিডিঅ'ত মই আপোনালোকক প্ৰায় 10খন শাড়ী দেখাম। যদি আপোনালোকৰ পছন্দ হয় সোনকালে বুকিং কৰি ল'ব। শাড়ীৰ আৰু ষ্টক আহিছে, কোৱালিটি বেলেগ বেলেগ আহিছে। 1150ৰ পৰা আৰম্ভ কৰি 2200-2300লৈকে শাড়ীৰ কালেকশ্যন আহিছে। পূজাত সময়ত বহুতেই শাড়ীটো ল'ব বিচাৰে আৰু আমাৰ অসমৰ বাহিৰত যিমান গ্ৰাহক আছে সিহঁতে কিন্তু বহুত ভাল পায় আমাৰ অসমীয়া ডিজাইনৰ শাড়ীবিলাক। তো আপোনালোকেও ল'ব পাৰিব। আৰু পিয়ৰ পাট, পিয়ৰ টচৰ শাড়ীও কিন্তু আহিছে। যদি আপোনালোকে পিয়ৰ ফেব্ৰিকত শাড়ী চাব বিচাৰে, এবাৰ হোৱাটছএপ কৰি দিব আৰু ভিডিঅ' কল কৰি চাই ল'ব। এইকেইখন শাড়ীও আপোনালোকে লোৱাৰ আগতে এবাৰ ভিডিঅ' কল কৰি চাব পাৰে যদি মন হয়। এই কালাৰটো একদম লাইট এটা শ্বেড আছিলে পিংকত। এইটোও কিন্তু অলপ লেভেণ্ডাৰ শ্বেডতে, চাওক পিংকৰ ওপৰত লেভেণ্ডাৰ সূতাৰ কাম কৰা। আৰু চিলভাৰ কেইটা যে চাই আছে, এইখিনি হ'ব গুণা। আঁচলখন একদম হেভিকে ৱাৰ্ক কৰা। গাত সৰু সৰু গছ বুটাটো বহুত দূৰলৈকে ফুল ৱাৰ্ক থাকিব। য'ত প্লিটছ কেইটা হ'ব তাতে হাফ ৱাৰ্ক থাকিব। আৰু এই শাড়ীখন মোৰ চবতকৈ বেছি ভাল লাগিছে। আৰু এই শাড়ীখনে মই আপোনালোকক মেলিও দেখাই দিম। গোটেইটো বেবী পিংক, তাৰ ওপৰতে হোৱাইট আৰু চিলভাৰ ৱাৰ্ক। মেলাৰ পিছত চাওক কাপোৰযোৰ কিন্তু অলপ হালকাৰ ওপৰতে আছে। পাৰ্টিটো পিন্ধিব পাৰিব। খুবেই সোভাৰ এটা লুকছ আহিব। বেছি আপোনালোকে দিনৰ ভাগত পিন্ধিলে বেছি ধুনীয়া লাগিব, যিহেতু লাইট শ্বেডৰ আছে কালাৰবিলাক। ইয়াৰ ব্লাউজ পিচটোও দেখুৱাই দিম। প্ৰত্যেককেইটাৰ লগতে ব্লাউজ পিচ থাকিব। য'ত প্লিট হ'ব তাত একেবাৰে ওপৰত কাম নাই, কিন্তু আচল ভাগত একদম ওপৰলৈকেও কাম আছে। কেনেকুৱা লাগিছে শাড়ী কেইখন জনাব। এইখন থাকিব ব্লাউজ পিচ। যদি ভাল লাগে ওপৰত দিয়া হোৱাটছএপ নম্বৰত বুকিং কৰক। নেক্সট আৰু এটা ভিডিঅ'ত মই শাড়ী দেখাম, মিক্স পাটৰ শাড়ী। এতিয়া আহিছোঁ, ধন্যবাদ।